আপুনি যদি সৰু ব্যৱসায় কৰি আছে, খুচুৰা ব্যৱসায় বা হোলচেল ব্যৱসায় কৰি আছে, তেতিয়াহ'লে আপোনাৰ কাৰণে GST-R1 ফিল কৰাটো অতি গুৰুত্বপূৰ্ণ। GST-R1 ফিল কেনেকৈ কৰিব অতি সহজতে মাত্ৰ 2 মিনিটতে কেনেকৈ নীল ৰিটাৰ্ণ কৰিব পাৰি তাৰ বিষয়ে আজি আপোনালোকক জনাম। গতিকে পলম নকৰি বলক ষ্টাৰ্ট কৰোঁ। গুগল ব্ৰাউজাৰ অন কৰিব, অপেন কৰি পেলাই GST চাৰ্চ কৰি দিব। প্ৰথম যোনটো অপশ্যন আছে গুড এণ্ড ছাৰ্ভিচ টেক্স, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত লগইন পেজটো আহিব। লগইন পেজত ইউজাৰ নেমটো দিব, পাছৱৰ্ডটো এণ্টাৰ কৰিব। পাছৱৰ্ডটো এণ্টাৰ কৰাৰ পিছত কেপচা কোডটো এণ্টাৰ কৰিব। এণ্টাৰ কৰি লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ লগে লগে লগইনটো হৈ যাব। ইয়াত ডেশবৰ্ড আহিয়ে গ'ল। ৰিটাৰ্ণ ডেশবৰ্ডত ক্লিক কৰিব। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ডেশবৰ্ডটো অহাৰ পিছত আপুনি মান্থটো চিলেক্ট কৰিব। আপোনাৰ কোনটো মাহত আপুনি GST ফিল কৰিব বা GST ৰিটাৰ্ণ কৰিব, সেইটো মাহটো চিলেক্ট কৰিব। চিলেক্ট কৰি চাৰ্জত ক্লিক কৰিব। চাৰ্জ কৰাৰ লগে লগে এনেকুৱা অপশ্যন খোল খাই যাব কেইবাটাও। প্ৰথম যোনটো অপশ্যন পাব GST-R1 বুলি লিখা আছে, ডেটটো লিখা থাকিব ডিউ ডেট। আপুনি GST-R1ত ক্লিক কৰি দিব। প্ৰিপেয়াৰ অনলাইন তাত ক্লিক কৰিবলৈ হ'ব, বা আপোনাৰ GST-R1 য'ত লিখা আছে তাত ক্লিক কৰিলেও হৈ যাব। প্ৰিপেয়াৰ অনলাইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে পেজটো ৰিলোড হ'ব। ৰিলোড হৈ পেলাই এনেকুৱা নীল অপশ্যন দেখাব। ইয়াত চাব লিখা আছে ফাইল নীল GST-R1। তাত খালি ক্লিক কৰিব, আৰু একো কৰিব নালাগে। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ তলত লিখা থাকিব ফাইল ষ্টেটমেণ্ট, তাত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে চামাৰীটো জেনেৰেশ্যন হৈ যাব। জেনেৰেট হোৱাৰ পিছত আপুনি ভেৰিফাই কৰিব লাগিব। ভেৰিফাইত ক্লিক কৰি পেলাই আপোনাৰ নামটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ লগে লগে OTP এটা চেণ্ড হৈ যাব। OTPটো ইয়াত বহুৱাব, বহুৱাই পেলাই ভেৰিফাইত ক্লিক কৰি দিব। ভেৰিফাইত ক্লিক কৰাৰ লগে লগে আপোনাৰ GST ফিল হৈ গ'ল।